নমস্কাৰ প্ৰতিদিন খবৰ চাই থকাৰ বাবে ধন্যবাদ। আজি হৈছে 25 জুলাই শুক্ৰবাৰ, অসমীয়া শাওন মাহৰ 8 তাৰিখ 2025 বৰ্ষৰ 205টা দিন ইতিমধ্যে সমাপ্ত হৈছে। এতিয়া বাকি আছে মাত্ৰ 160টা দিন। প্ৰতিটো খবৰে খুবেই প্ৰয়োজন আৰু গুৰুত্বপূৰ্ণ, সেয়েহে আপুনি ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব আৰু এটা লাইক আৰু কমেণ্ট কৰিবলৈ নিশ্চয় নাপাহৰিব। এতিয়া আহিছোঁ আমি আজি দিনটোৰ বিশেষ গুৰুত্বপূৰ্ণ বাতৰিৰ পিনে। অসমত কেতিয়াবাটো পৰিস্থিতি বিস্ফোৰক হ'বই। পৰিস্থিতিৰ বিস্ফোৰক হোৱাটো ময়ো বিচাৰিছোঁ আৰু কেইটামান প্ৰেক্টিকেল ষ্টেপ এইবাৰ লৈছোঁ, জিকি অহাৰ পিছত আৰু ল'ম আৰু ধৈৰ্যৰ মই পৰীক্ষা। আগ্ৰাসনৰ আশংকাত ভোগা খিলঞ্জীয়াক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিবই চৰকাৰে। সন্মুখৰ প্ৰত্যাহ্বান নেওচি কঠোৰ পদক্ষেপ ল'বই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 26ত জয়ী হোৱাৰ পাছত এইবাৰতকৈ অধিক জংগী পদক্ষেপ ল'ব মুখ্যমন্ত্ৰীয়ে। ডিব্ৰুগড় ভ্ৰমণকালৰ সময়তে ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতিক লৈ নিজৰ যুদ্ধংদেহী স্থিতিৰ কথা পুনৰবাৰ সদৰি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আগ্ৰাসনৰ শংকাত ভোগা খিলঞ্জীয়াক আগষ্ট মাহৰ পৰা মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিবলৈ লোৱা চৰকাৰৰ সিদ্ধান্তক বিৰোধীয়ে সমালোচনা কৰিছে, কিন্তু নিজৰ সিদ্ধান্তক লৈ নাচুৰবান্দা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। পৰিস্থিতি বিস্ফোৰণ হ'লেও হ'ব, তাৰ দায়িত্ব গৃহমন্ত্ৰীৰো দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে মূৰ পাতি লৈ ক'লে, অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰ লাগিবই, সেয়া থাকিলেহে অসমীয়া জীয়াই থাকিব পাৰিব। পৰিস্থিতিৰ বিস্ফোৰক হোৱাটো ময়ো বিচাৰিছোঁ। অসমত কেতিয়াবাটো পৰিস্থিতি বিস্ফোৰক হ'বই। বিস্ফোৰক হ'লে আমাৰ মানুহবিলাক কেনেকৈ জীয়াই থাকিব? আৰ্মছটো থাকিলেহে জীয়াই থাকিব পাৰিব, লাইচেন্স আৰ্মছ। সেইকাৰণে মোৰ কথা স্পষ্ট যে অসমীয়া এতিয়া জীয়াই থাকিবলৈ শিকিছে আৰু অসমীয়াই জীয়াই থাকিবলৈ শিকিব লাগিব। ৰাজ্যত অব্যাহত উচ্ছেদ অভিযান সন্দৰ্ভতো যুদ্ধহীন স্থিতি মুখ্যমন্ত্ৰীৰ। নামনি অসমৰ পাছত এইবাৰ উৰিয়াম ঘাটকে ধৰি একাংশ স্থানত চলিছে উচ্ছেদৰ প্ৰস্তুতি। টানি টোপোলা বান্ধি পলাইছে বেদখলকাৰী। তাৰ মাজতে মুখ্যমন্ত্ৰীয়ে ক'লে, মই ধৈৰ্যৰ পৰীক্ষা লৈছোঁ, কেইটামান পদক্ষেপ এইবাৰ লৈছোঁ, 26ত জয়ী হোৱাৰ পাছত আকৌ একাধিক পদক্ষেপ ল'ম। আন্দোলন কৰিলে অসমীয়া জীয়াই নাথাকে, অসমীয়াই প্ৰেক্টিকেল ষ্টেপ ল'লেহে জীয়াই থাকিব পাৰিব আৰু কেইটামান প্ৰেক্টিকেল ষ্টেপ এইবাৰ লৈছোঁ, জিকি অহাৰ পিছত আৰু ল'ম আৰু ধৈৰ্যৰ মই পৰীক্ষাই কৰি আছোঁ। ইমান ধৈৰ্যৰ পৰীক্ষা কৰিব লাগে কৰি থাকিম, কোনো আপত্তি নাই, কিন্তু মোৰ এটা লক্ষ্য আছে, এটা গ'ল আছে। সংবিধানৰ নীতি নিয়মৰ জৰিয়তে সেই গ'লটোত আমি উপস্থিত হ'ব লাগিব ইন শ্বৰ্টেষ্ট পচিবল টাইম। সমগ্ৰ ৰাজ্যতে বেদখলকাৰী কবলত আছে সৰ্বমুঠ 29 লাখ বিঘা ভূমি। নিজৰ জীৱনকালত উচ্ছেদ চলায়ো বেদখলকাৰী দখলৰ পৰা সমগ্ৰ ভূমি যে উদ্ধাৰ কৰিব পৰা নাযাব, সেয়াও স্বীকাৰ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 29 lakhs bigha. So if you convert it to hectare, I don't know how much it will happen. 9 lakhs acre land is under encroachment today in Assam. So, and I can't plan it for so much land. My life will finish, then also it will not get vacated. ৰাজ্যত এতিয়া কেৱল বেদখল, বেদখল আৰু বেদখল। ৰাজ্যৰ চাৰিওফালে মিয়াৰ বেদখল। সৰু পথাৰৰ পৰা হাজোলৈকে বেদখল, লখিমপুৰৰ পৰা কামপুৰলৈকে বেদখল। এয়া তীৰ্থনগৰী হাজোৰ দুকনীয়া গ্ৰেজিং ৰিজাৰ্ভৰ দৃশ্য। 1952 চনতে সেই সময়ৰ মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে হাজোৰ গোপালকসকলৰ বাবে সংৰক্ষণ কৰিছিল 22,000 বিঘা গ্ৰেজিং ৰিজাৰ্ভ ভূমি, আৰু সেই ভূমিত দীৰ্ঘদিনৰ পৰা চলি আছিল বেদখল। হাজোৰ দুকনীয়া গ্ৰেজিং ৰিজাৰ্ভৰ ভূমি বেদখল কৰি আহিছে বংগমূলীয় মিয়া মুছলমানে। বৃহস্পতিবাৰে কামৰূপ জিলা ছাত্ৰ সন্থাৰ এটা সজাতি দলৰ লগতে গ্ৰেজিং ৰিজাৰ্ভ সংৰক্ষণ সমিতিয়ে বেদখলকৃত অঞ্চল পৰিদৰ্শন কৰে। বেদখলকাৰীয়ে ক'লে, আমি চৰত থাকোঁ, চৰ ভাঙিলে ইফালে সিফালে যাওঁ, আমাৰ ক'তো মাটি নাই। আমি ইয়াৰ পৰা বসবাস কৰি আছোঁ আৰু ইয়াতে আমাৰ জন্মস্থান জাগা এইটোৱে। ৰিজাৰ্ভ নহয়, এইটো আছে আগৰ আমাৰ আগৰ। এতিয়া ধৰক এইটো চৰটো বহুত দিন ভাঙছি, এইটো চৰৰ পৰা সেইটো চৰত আমি যাওঁ, সেইটো চৰৰ পৰা এইটো আহোঁ, আমাৰ বেলেগ জেগাত বা পাৰে কোথায় ঠাই নাই আমাৰ।
নাই কত নাই আমাৰ পণ্ডিতৰ মামত মোটামুটি 200 মান পৰিয়াল আছে জিলা আছু নেতাই ক'লে দিনে দিনে বাঢ়িছে বেদখলকাৰী পূৰ্বে 3বাৰ উচ্ছেদ হৈছিল যদিও আকৌ বেদখল কৰে বিভিন্ন দল সংগঠনে হওক ছাত্ৰ সন্থা আৰু ৰিজাৰ্ভ কমিটিয়ে সংৰক্ষণ সমিতিয়ে প্ৰতিবাদ কৰাৰ ফলত দোকনীয়া গেজিং হিচাপত বিগত বছৰসমূহত 3বাৰকৈ উচ্ছেদ হৈছিলে কিন্তু উচ্ছেদ হোৱাৰ পিছতো আকৌ সেই মানুহখিনি একে ঠাইতে বসবাস কৰিবলৈ এইটো অতি দুখৰ পৰিতাপৰ কথা গতিকে আমি আজি পুনৰবাৰ আছু আৰু দোকনীয়া গেজিং সংৰক্ষণ সমিতিকে এটা প্ৰতিনিধি দলে দোকনীয়া গেজিং আমি পৰিদৰ্শন কৰিছোঁ আৰু বৰ্তমান সময়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে চৰকাৰী ভূমিসমূহ বেদখল উচ্ছেদ কৰাৰ যি এটা পদক্ষেপ গ্ৰহণ কৰিছে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰ সমান্তৰালভাৱে কিন্তু দোকনীয়া গেজিং ৰিজাৰ্ভ অতি সোনকালে উচ্ছেদ হ'ব লাগে আৰু এয়া কামপুৰৰ কঠীয়াতলীৰ ৰাংলু গৰাবাৰী ৰিজাৰ্ভত বেদখল এঘৰ দুঘৰকৈ আহি এতিয়া 4 শতাধিক পৰিয়াল হ'ল কঠীয়াতলী অঞ্চলত বাস কৰা খিলঞ্জীয়া জনজাতীয় লোকসকলে গৰাবাৰী ৰিজাৰ্ভত শ্মশান পাতিছিল লগতে গাঁৱৰ ল'ৰা ছোৱালীয়ে খেলা ধূলাৰ বাবে খেলপথাৰো নিৰ্মাণ কৰিছিল কিন্তু ব্যক্তিগতভাৱে কোনেও মাটি বেদখল কৰা নাছিল পিছে 80 দশকৰ পৰাই মিয়াই আহি বেদখল কৰিলে ৰিজাৰ্ভ দিনে দিনে বাঢ়ি গৈছে বেদখলকাৰী স্থানীয় লোকে স্পষ্টকৈ কৈছে বেদখলকাৰীসকল 100% বাংলাদেশী বেদখলকাৰীৰ বাবে এতিয়া সংকটত পৰিছে নেকি খিলঞ্জীয়া নগাঁও জিলাৰ এইটো কি কয় গৰাবাৰী বুলি কয় নগাঁও জিলাৰ গৰাবাৰী ৰাংলু গৰাবাৰী এইটো নিজ কঠীয়াতলী পঞ্চায়তৰ পৰাই গতিকে এই পঞ্চায়তৰ আণ্ডাৰত যি ৰিজাৰ্ভ বুলি কয় এই ৰিজাৰ্ভত আমি সদায় উঠা বহা কৰোঁ আজি 97, 98ৰ কথা একে ৰাতিতে সেই এটা স্কুল আছিলে সেই স্কুলৰ সন্মুখত গোটেইখিনি মাটি একেবাৰে দখল হৈ গ'ল গতিকে একে ৰাতিতে মানে সেইখিনি দখল হৈ গৈছে আৰু লগতে কিছুমান আবণ্টনীয়া মাটি আছে সেই আবণ্টনীয়া মাটিকেইটা আমাৰ হিন্দু মানুহৰ নামত আৰু যিকেইটা খিলঞ্জীয়া মানুহৰ নামত আছিলে গতিকে চল চাতুৰি কৰি সিহঁতে বুদ্ধি কিবা কৰি মানে টকাৰ প্ৰলোভন দি কৰি সিহঁতে মাটিখিনি দখল কৰি ল'লে এই মানুহবোৰ ক'ৰ পৰা আহিছে আৰু এই মানুহখিনি এতিয়া সম্পূৰ্ণভাৱে এই মানুহখিনি বাংলাদেশী হয় এইটো 100% এইটো তদন্ত হ'ব লাগে আৰু বাংলাদেশী এইকাৰণে কৈছোঁ যে যিসকল পুৰণা মানুহ আছে সিহঁতে বাংলাদেশী যিহেতুকে হয় ইয়াত যিকেইটা মানে পুৰণা মানুহ আছে যিটো আমাৰ 80 চনত মানে ধৰি লওক আমি জানো যে সিহঁতে বাংলাদেশী হয় আৰু সিহঁতৰ প্ৰচেষ্টাতে মানে ধৰি লওক আকৌ নতুনকৈ ধৰক মানুহখিনি আহিছে অসমীয়া এতিয়া সংকটত হ্ৰাস পাইছে অসমীয়াৰ সংখ্যা অসমতেই হয় অসমতে এতিয়া অসমীয়াৰ সংখ্যা কমি আহিছে এটাতকৈ অধিক সন্তান নাথাকে এতিয়া অসমীয়াৰ যাৰ বাবে অনাগত 5-10 বছৰত অস্তিত্বৰ সংকটত পৰিব বুলি আশংকা ব্যক্ত কৰিছে খুদ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই Our population is on decline যদি অসমৰ এটা কমিউনিটিক যদি আমি বাদ দিও আমাৰ rest of all community our population is declining শিৱসাগৰ ডিব্ৰুগড় লখিমপুৰত আমি ষ্টুডেণ্টে নোপোৱা হৈ যাম আফটাৰ 5 years because এতিয়া যদি আপোনালোকে সাৰ্ভে কৰে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ওচৰে পাজৰে সকলো পৰিয়ালে এটা সন্তান জন্ম দি আছে so your students will become 50% পাঁচটা জন্ম দিয়াটো এতিয়া এটা জন্ম দি আছে so in next 5 years ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে বাহিৰত গৈ পেলাই ইনভাইট কৰিব লাগিব যে মোক ষ্টুডেণ্ট দিয়ক ইমান যে আজি 500 বেডৰ হোষ্টেল বনাইছো এই হোষ্টেলত চৰৰ পৰা ল'ৰা ছোৱালী নাহিলে ইয়াৰ ল'ৰা ছোৱালী থকা ৰাস্তাই নোহোৱা হ'ব because we will not have young manpower amar logot young manpower nai so Assam is facing a different kind of challenges hoy ifale musolmanor byapok jonasongkha bridhi paise Ohomot 2031 or bhitorot Ohomot Hindu aru musolmanor jonasongkha hobo goi 50-50 lokopiyolote ei tothyo prakash paise অসমীয়া জনসংখ্যা এই হাৰত হ্ৰাস পাইছে যে ডিব্ৰুগড় যোৰহাটত প্ৰসূতিৰ সংখ্যা এতিয়া হাস্পতালবিলাকত কমি গৈছে শিৱসাগৰৰ হস্পিটালত বাচ্চা জন্ম দিবৰ কাৰণে আই মাতৃ নাই এতিয়া the way it is going down ডিব্ৰুগড়ত মেডিকেল কলেজত এসমত মই আহিলে ward is full of pregnant lady আজিকালি তো নাই the scene has changed গুৱাহাটী মেডিকেল কলেজত এতিয়া যদি আমি বৰপেটা ধুবুৰীৰ পৰা অতিথি সকলক বাদ দি দিও মেডিকেল কলেজ ইজ ভাৰ্চুৱেলি ভেকেন্ট তাত পেশেন্ট নাই কাৰণ আমাৰ যিকেইটা পেশেন্ট আছে
they are very minimum. Tato apnaloke data analytics koribo pare, simple data analytics, religion to lobo or district lobo. Everything will become clear. So Assamese, Ohomia, manpower mane etia scared manpower hoi jabo after 5 to 10 years. Korobat eta lora paleo ko baba ahto immediately bisari asilu to. This will be our situation in next 10 years. So those are crises in our front. Mukhyamantri mukhor pora hunat koi I want to learn about the crisis from the academicians. ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত প্ৰেক্ষাগৃহ সভাত এনেবোৰ বিষয়ত গৱেষণা চলাবলৈ আহ্বান জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। খবৰসমূহ যদি ভাল লাগিছে তেনেহলে ভিডিঅ'টোত এটা লাইক কৰি নিজৰ মতামত কমেন্ট বক্সত আগবঢ়াবলৈ নাপাহৰিব আৰু নিজৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে তেওঁলোকেও এই তথ্যসমূহ লাভ কৰে। লগ পাম পুনৰ অন্য এটা ভিডিঅ'ত। ধন্যবাদ।